নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ জে কলিবল ফাৰ্ষ্ট অন টাইম ইট বিগ ব্ৰেকিং এই মুহূৰ্তত ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে 10খন ৰাজ্যৰ 37খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব কেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব ভোট গ্ৰহণ কেতিয়া হ'ব আৰু ভোট গণনা কেতিয়া হ'ব ফলাফল কেতিয়া দিব সকলোবিলাক জনাই আছো সবিস্তাৰে জনাই আছো এই মুহূৰ্তত 10 ৰাজ্যৰ খালি হ'বলগীয়া 37খন ৰাজ্যসভা আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচনী সূচী কেতিয়া নিৰ্বাচন অনুষ্ঠিত কৰিব কেতিয়া ভোট গ্ৰহণ হ'ব কেতিয়া ভোট গণনা হ'ব কেতিয়া ফলাফল দিব সকলোবিলাক ঘোষণা কৰিছে 16 মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন 16 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব নিৰ্বাচনী সূচীৰ মূল সময়সীমাৰ কথাও জনাইছে নিৰ্বাচনী সূচীৰ মূল সময়সীমা 26 ফেব্ৰুৱাৰীত নিৰ্বাচনৰ আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হ'ব আৰু 5 মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন ঘোষণা কৰা হৈছে 6 মাৰ্চত হ'ব মনোনয়ন পত্ৰসমূহৰ পৰীক্ষা মনোনয়ন পত্ৰৰ পৰীক্ষা 6 মাৰ্চত হ'ব 6 মাৰ্চত মনোনয়ন পত্ৰসমূহৰ পৰীক্ষা হ'ব 9 মাৰ্চত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন প্ৰাৰ্থীসকলে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব পাৰিব 9 মাৰ্চৰ দিনটোতেই তাৰপিছতে 16 মাৰ্চত পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ অনুষ্ঠিত হ'ব ভোট গ্ৰহণ আৰু সেইদিনাই বিয়লি 5 বজাত ভোট গণনা কৰা হ'ব আৰু সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন হ'ব 20 মাৰ্চত জনাইছো 16 মাৰ্চত পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ অনুষ্ঠিত হ'ব ভোট গ্ৰহণ আৰু সেইদিনাই 5 বজাত ভোট গণনা কৰা হ'ব 20 মাৰ্চত সমগ্ৰ যে নিৰ্বাচনী প্ৰক্ৰিয়া এই নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন হ'ব মহাৰাষ্ট্ৰৰ 7খন আসনৰ বাবে তামিলনাডুৰ 6খন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন হ'ব পশ্চিমবংগত 5খন বিহাৰৰ 5খন উৰিষ্যাত 4খন অসমৰ 3খন আসনৰ বাবে ছত্তীশগড়ত 2খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব হাৰিয়ানাত 2খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব তেলেংগানাত 2খন আসনৰ বাবে হিমাচল প্ৰদেশত 1খন আসনৰ বাবে অসমৰ বাবে এই নিৰ্বাচন বিশেষভাৱে তাৎপৰ্যপূৰ্ণ ৰাজ্যৰ 3গৰাকী সাংসদৰ কাৰ্যকালৰ অন্ত পৰিব 9 এপ্ৰিলত অসমৰ 3গৰাকী সাংসদৰ কাৰ্যকালৰ অন্ত পৰিব ৰামেশ্বৰ তেলী ভুৱনেশ্বৰ কলিতা অজিত কুমাৰ ভূঞাৰ কাৰ্যকালৰ অন্ত পৰিব আৰু অসমৰ 3গৰাকী সাংসদৰ কাৰ্যকালৰ অন্ত পৰিব নতুন সাংসদ লাভ কৰিব অসমে 3খন আসনৰ বাবে অসমত 3খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব জনাইছো 2024 ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে দিন 10খন ৰাজ্যৰ 37খন আসনক লৈ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে অসমৰ 3খন আসনৰ বাবে হ'ব নিৰ্বাচন আৰু অন্ত পৰিব যিহেতু অসমৰ 3গৰাকী সাংসদৰ কাৰ্যকাল ভুৱনেশ্বৰ কলিতা অজিত কুমাৰ ভূঞা ৰামেশ্বৰ তেলীৰ কাৰ্যকালৰ অন্ত পৰিব আৰু 16 মাৰ্চত পুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈ অনুষ্ঠিত হ'ব নিৰ্বাচন 26 ফেব্ৰুৱাৰীত জাৰি কৰা হ'ব নিৰ্বাচনী অধিসূচনা 5 মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব 5 মাৰ্চলৈকে তাৰপিছতে 6 মাৰ্চত মনোনয়ন পত্ৰসমূহৰ পৰীক্ষা কৰিব পাৰিব 6 মাৰ্চত মনোনয়ন পত্ৰসমূহৰ পৰীক্ষাৰ দিন ধাৰ্য কৰা হৈছে আৰু 9 মাৰ্চত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন তাৰপিছতে 16 মাৰ্চত পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ ভোট গ্ৰহণ হ'ব আৰু সেইদিনা বিয়লি 5 বজাত ভোট গণনা কৰা হ'ব 20 মাৰ্চত সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন হ'ব আৰু মহাৰাষ্ট্ৰৰ 7খন আসনৰ বাবে তামিলনাডুৰ 6খন আসনৰ বাবে পশ্চিমবংগত 5খন আসনৰ বাবে বিহাৰত 5খন আসনৰ বাবে উৰিষ্যাত 4খন অসমত 3খন আসনৰ বাবে ছত্তীশগড়ত 2খন আসনৰ বাবে হাৰিয়ানাত 2খন আসনৰ বাবে তেলেংগানাত 2খন আসনৰ বাবে হিমাচল প্ৰদেশত 1খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ৰামেশ্বৰ কলিতা অজিত কুমাৰ ভূঞাৰ কাৰ্যকালৰ অন্ত পৰিব নতুন সাংসদ লাভ কৰিব অসমে 10 ৰাজ্যৰ 37খন আসনক লৈ